টিয়ক প্ৰেছ ক্লাবৰ উদ্যোগ তথা সমূহ টিয়কবাসীৰ সহযোগত 22 ডিচেম্বৰৰ পৰা 5 দিনাকৈ টিয়ক হাইস্কুলৰ খেলপথাৰত অনুষ্ঠিত কৰা প্ৰথম টিয়ক গ্ৰন্থমেলাৰ বাকৰিত শেষৰ দিনাৰ কাৰ্যসূচীত কলিয়াবৰ সমষ্টিৰ সাংসদ কংগ্ৰেছ নেতা গৌৰৱ গগৈ উপস্থিত হৈ টিয়কৰ দৰে অঞ্চলত এইদৰে সুন্দৰভাৱে গ্ৰন্থমেলা আয়োজন কৰাৰ বাবে উদ্যোক্তাসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে বিগত 4টা দিনৰ কাৰ্যসূচী অতি সুন্দৰ হৈছে বুলি মন্তব্য কৰি আগলৈও এইদৰে সমগ্ৰ অঞ্চলতে এইদৰে কিতাপ পঢ়াৰ পৰিৱেশ গঢ়ি তুলি উঠি অহা প্ৰজন্মক এক সুস্থ পৰিৱেশ গঢ়ি দিবলৈ টিয়কবাসীক আহ্বান জনায়। উক্ত কাৰ্যসূচীত অসম কংগ্ৰেছৰ সম্পাদিকা পল্লৱী গগৈ, জ্যেষ্ঠ কংগ্ৰেছী নেতা পুতুল বুঢ়াগোহাঁইকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি সহযোগিতা আগবঢ়ায়। মই যথেষ্ট আনন্দিত। আজি মই টিয়ক প্ৰেছ ক্লাবক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু যদি বেলেগ জিলাৰ প্ৰেছ ক্লাবে বেয়া নাপায় তেতিয়া মই অলপ বেছিয়ে মৰম দিবলৈ বিচাৰিছোঁ, যিহেতু সাহস কৰি এনেকুৱা এটা সময়ত য'ত সকলোৰ আৰ্থিক অৱস্থা ইমান ভাল নহয়, তথাপিও তেওঁলোকে সাহস কৰি টিয়কৰ অন্তৰ্গত প্ৰথমবাৰ বাবে যে গ্ৰন্থমেলা আয়োজন কৰিছে তাৰ বাবে মই এখন প্ৰেছ ক্লাবক বিশেষভাৱে মোৰ ফালৰ পৰা শ্ৰদ্ধা নিবেদন কৰিছোঁ। আশা কৰোঁ কি অনাগত দিনত তেওঁলোকে এনেদৰে আদৰ্শ অনুষ্ঠান পাতিবলৈ আৰু হাতত প্ৰচেষ্টা ল'ব আৰু আমাৰ ফালৰ পৰাও আমি সকলোৱে যিমান সহায় কৰিব পাৰোঁ আমি নিশ্চয় কৰিম। আৰু আজি মানুহবোৰ ওলাই আহিছে, খুব ভাল এটা পৰিৱেশ। প্ৰথমবাৰ আয়োজন কৰিছে তেনেকুৱা অনুভৱ হোৱা নাই, তথাপিও আশা কৰোঁ অনাগত দিনত আৰু এইখন গ্ৰন্থমেলা আৰু জনপ্ৰিয়তা লাভ কৰে। এইখিনিয়ে আজি অনুভৱ আপোনালোকৰ সন্মুখত প্ৰকাশ কৰিছোঁ। অসম আদিত্য, টিয়ক।